পুনৰ এগৰাকী ধনলোভী আৰক্ষী বিষয়াৰ বিৰুদ্ধে ভুক্তভোগী পৰিয়ালে উত্থাপন কৰিছে গুৰুতৰ অভিযোগ। হত্যাৰ অভিযোগত অভিযুক্তৰ পৰা বৃহৎ পৰিমাণৰ ধন লোৱাৰ অভিযোগ উত্থাপন কৰিছে কামৰূপৰ টোপামাৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া ভগৱান ডেকাৰ বিৰুদ্ধে। দালালৰ জৰিয়তে হত্যাৰ অভিযোগত অভিযুক্তৰ পৰা বৃহৎ পৰিমাণৰ ধন লোৱাৰ অভিযোগ উত্থাপন কৰিছে এটি ভুক্তভোগী পৰিয়ালে। উল্লেখ্য যে 9 জুলাইত হকুৰা দিয়া গাঁৱৰ তাছমিনা বেগম নামৰ এগৰাকী বোৱাৰীক মৰিয়াই হত্যা কৰাৰ অভিযোগ তুলি স্বামী জিন্নত আলীৰ লগতে আবুল হুছেইন, ৰমজান আলী, ইউছুফ আলী, মগৰব আলী আৰু ইছৰা জাহানৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে। অঞ্চলটোৰ একাংশ দালালৰ জৰিয়তে জিন্নত আলীয়ে আত্মসমৰ্পণ কৰে যদিও বাকী অভিযুক্তসকলৰ পৰা মোটা অংকৰ ধন লৈ আৰক্ষীয়ে কোনো পদক্ষেপ গ্ৰহণ নকৰাৰ অভিযোগ উঠিছে। দালালৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীয়ে কঠোৰ স্থিতি গ্ৰহণ কৰাৰ সময়তে টোপামাৰী আৰক্ষী থানাত একাংশ দালালেই সৰ্বে বুলি অভিযোগ উত্থাপন কৰিছে। সমগ্ৰ বিষয়টোত কামৰূপ জিলাৰ আৰক্ষী অধীক্ষকৰ লগতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে ভুক্তভোগী পৰিয়ালটোৱে। যোৱা 9 জুলাই নিশা আমাৰ খুৰাৰ ছোৱালী মানে হত্যা কৰিছিল। আমি 11 জুলাইত এফআইআৰখন দিলোঁ। দিয়াৰ পিছত এটা আসামী কেৱল মানে ধৰা নাই, মানে আত্মসমৰ্থন কৰিছে দালালৰ সহযোগত। বাকী কালফিটবিলাকক এতিয়ালৈকে এৰেষ্ট কৰা নাই। গতিকে আমাৰ এইটো সন্দেহ হয় এই কালফিটবিলাকৰ পৰা বৃহৎ পৰিমাণৰ ধন লৈ এই কালফিটবিলাকক মুকলি আকাশৰ তলত ঘূৰিবলৈ সাহস দি আছে। গতিকে এই কালফিটবিলাকৰ মানুহবিলাক থানাত অলিগলি দিনে ৰাতি মানে থানাত থাকে। গতিকে আমি যেতিয়া আমাৰ খুৰাক লৈ যাওঁ, আমাক দাবী ধমকি দি থাকে। কোন থানা? নগৰবা এলেকাধীন টোপামাৰী থানা, আইচিৰ নাম ভগৱান ডেকা। আচ্ছা। গতিকে এতিয়ালৈকে পোষ্টমৰ্টেম ৰিপৰ্টখনো অহা নাই। আপোনালোকে কেইজনৰ বিৰুদ্ধে এফআইআৰ কৰিছে? 6 জনৰ বিৰুদ্ধে এফআইআৰ কৰিছিলোঁ। আচ্ছা, বাকী এজন আত্মসমৰ্থন কৰিছে। তাৰপিছত বাকী আসামীবিলাক এতিয়ালৈকে ধৰা নাই। নধৰাৰ কাৰণটো কি বুলি ভাবে? ধনৰ কাৰণে এইটো কৰি আছে। মানে আমি সন্দেহ কৰি আছোঁ যে ভগৱান ডেকাই বৃহৎ পৰিমাণৰ এটা ধন লৈছে। আচ্ছা। লৈ কেনে এই আসামীবিলাকক মুকলি আকাশৰ তলত ঘূৰিবলৈ মানে সাহস দি আছে। গতিকে আমি কামৰূপ জিলাৰ SP মহোদয়ক কৰজোৰে অনুৰোধ জনাম যাতে এই কেছটো চাই চিন্তি আকৌ মানে তদন্ত কৰিব লাগে আৰু এই ভগৱান ডেকাক অতি সোনকালে ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আমি দুখীয়া মানুহ, সেইকাৰণে কি আমাৰ এই কেছটো এনেকুৱা হৈ ৰৈছে, তদন্ত নকৰি মানে থানাতেই বহি থাকে। আমি যাৱাৰ পিছত মানে খালি কৈ দিয়ে আৰু দাবী ধমকি দি দিয়ে। আমি ইমানখিনি বুজিও নাপায়। চাওক আমাৰ এই খুৰাৰ ঘৰ, খুৰা গাড়ী চালায়, মানে ইমান কথাও বুজি নাপায়। গতিকে আমি অনুৰোধ জনাম যে এই কেছটো যাতে অতি সোনকালে এই কালফিটবিলাকক ধৰি জেললৈ প্ৰেৰণ কৰিব লাগে। খেলিমেলি কৰিছে, ধাৰাটো বহুত খেলিমেলি, আমি ইমান বুজি নাপাওঁ, কিন্তু আমি শুনা পাইছোঁ ধাৰাটো বহুত খেলিমেলি কৰিছে পইচা লৈ এই ভগৱান ডেকাই। এতিয়া কি বিচাৰে? এতিয়া আমি ন্যায় বিচাৰোঁ। এতিয়া অতি সোনকালে এই কালফিটবিলাকক ধৰি জেললৈ প্ৰেৰণ কৰিব লাগে। কিন্তু জন্যটো লৈ কেনে যাবলৈ মানা কৰিছে যে আপোনালোকে আহিব নালাগে। তাৰপিছত মানে ৰাতি 1টাৰ পিছত আকৌ ফোন মাৰিছে জন্নতৰ দেউতাই যে আপোনাৰ ছোৱালী মৃত্যুবৰণ কৰিছে। আমি ঘৰৰ পৰা তাতে যাওঁ, যাই কেনে চাওঁ যে খাটৰ ওপৰত চাদৰেদি ঢাকা তাছমিনা বেগম থৈ দিয়া আছে, মৃত্যু। তাৰপিছত ঘৰত কোনো নাই, পলাতক হৈছে। তাৰপিছত অলপ পিছত জন্নতৰ দেউতা ক'ৰ পৰা আহিছে। তাৰপিছত আমি সুধিছোঁ জন্নত ক'ত গৈছে, এইটো কথা লৈ আমাৰ লগত মানে তৰ্ক বিতৰ্কত লিপ্ত হয়। তাৰপিছত আবুল হুছেইন মণ্ডল তাৰমানে ডাইৰেক্ট অৰ্ডাৰ কৰিছে, মানে আমালোকৰ যিখিনি পৰিয়াল আছে মাৰিব লাগে। তাৰপিছত নাথি জেং লৈ আমাক আক্ৰমণ কৰে, মাৰাৰ কাৰণে আক্ৰমণ কৰে। তাৰপিছত সেইখিনি হোৱাৰ পিছত আমি তাৰ পৰা আহিছোঁ। অহাৰ পিছত আমাৰ ভণ্টিক গুৱাহাটী GMC লৈকে মানে পঠাই দিয়া হৈছে পষ্টমৰ্টমৰ কাৰণে। তাৰপিছত 11 তাৰিখ আমি এফআইআৰটো কৰিছোঁ। এফআইআৰ কৰাৰ পিছত মূল অভিযুক্তকাৰী যে জন্নত আলী, সি মানে চাৰেণ্ডাৰ কৰিছে বুলি মই গম পাইছোঁ, বুজি পাইছোঁ, শুনা পাইছোঁ। বাকী 5 অভিযুক্ত এতিয়ালৈকে 20 দিন পাৰ হৈ গ'ল, এতিয়ালৈকে মানে এৰেষ্ট কৰা নাই, মানে এতিয়ালৈকে গুৰুত্বই দিয়া নাই। তাৰমানে কোনটো থানাত এফআইআৰ কৰিছিলে?
কি কৈছে কোনটো থানাত এফআইআৰ কৰিছিলে? নগৰপাৰা এলেকাধীন টোপামাৰী হুম, থানাত। আচ্ছা, পিছত? পিছত এতিয়া 5 মূল অভিযুক্ত এতিয়াই মূল আকাশৰ তলত ঘূৰি আছে। হুম হুম আপোনাৰ দালালবিলাকৰ লগত টোপামাৰী থানাৰ IC ভগাবন ডেকাই দালালবিলাকৰ লগত জড়িত হৈ এই অভিযুক্তকাৰীক মানে আজিৰ তাৰিখলৈকে? আজিৰ তাৰিখলৈকে গ্ৰেপ্তাৰ কৰা নাই। হুম গতিকে আমাৰ সন্দেহ হয় IC ভগৱান ডেকাই হুম মোটা পৰিমাণৰ কিবা ধন লৈ এই অভিযুক্তকাৰীক মানে মূল আকাশৰ তলত ঘূৰিবলৈ মানে সুযোগ দিয়া হৈছে। গতিকে আমি অতি সোনকালে আমাৰ মাননীয় মুখ্যমন্ত্ৰীক আমি অতি সোনকালে এই ছ'চিয়েল মিডিয়াৰ যোগেদি আমি জনাওঁ যে এই অভিযুক্তকাৰীক যাতে অতি সোনকালে গ্ৰেপ্তাৰ কৰি ব্যৱস্থা কৰি দিয়ে আমি CM ছাৰক অনুৰোধ জনাইছোঁ। হুম। জিলা আৰক্ষী বিষয়া কিবা কৈছে নে? SP ছাৰকো মই অনুৰোধ জনাম যে নগৰপাৰা এলেকাধীন টোপামাৰী থানাৰ অন্তৰ্গত যে ভগৱান ডেকাই যে ইয়াতে আছে, আমি FIR-টো কৰিছোঁ, মূল অভিযুক্তকাৰীক জাষ্ট চাৰেণ্ডাৰহে কৰিছে, এৰেষ্ট কৰা নাই। কিন্তু দালালবিলাকে চাৰেণ্ডাৰহে কৰাই দিছে, এৰেষ্ট কৰা নাই। বাকী 5 অভিযুক্তকাৰীক মুঠা অংকৰ ধন লৈ আমাৰ সন্দেহ হৈ আছে, এইবিলাকক তাৰমানে মূল আকাশৰ তলত ঘূৰিবলৈ সাহস দি আছে। গতিকে মই SP ছাৰক অনুৰোধ জনাম অতি সোনকালে যাতে এই দোষীক কৰায়ত্ব কৰি কঠোৰৰ পৰা কঠোৰভাৱে শাস্তি যাতে দিয়া হয়, আমি এই কথাখিনি মানে অনুৰোধ জনাইছোঁ। বকুৰ পৰা জাহেৰ আলী আহমেদৰ ৰিপৰ্ট, অসম আদিত্য।